কেইদিনমান আগত আমি কেৰালা ফুৰিবলৈ গৈছিলোঁ। পিছে মোৰ এই মিনি ব্লগটোৰ জৰিয়তে আপোনালোকক কেৰালাৰ ধুনীয়া ঠাইবোৰ দেখুৱাওঁ। হায়দৰাবাদৰ পৰা আমি গৈছোঁ কোচিনত আমাৰ ৰুম আগতীয়াকৈ লোৱা আছিলে, তাতে মই বস্তুবোৰ আহি ৰাখি দিলোঁ আৰু তাৰ পৰা আমি ওলাই গ'লোঁ। ইয়াৰে যিখিনি চাবলগীয়া ঠাই আছে সেইখিনি চাম। আৰু ৰুমৰ পৰা আহি আমি ফৰ্ট কোচি বীচ চাবলৈ গ'লোঁ। আৰু এতিয়া জাহাজত উঠি আমি গৈ আছোঁ বীচ চাবলৈকে। আৰু বীচ পালোহি, পায়ে চাওক ঘৰবোৰ ইমান ধুনীয়া, কিবা বেলেগ ষ্টাইলত বনাইছে। আৰু ইয়াতে সি নাৰিকল নাখালে হ'ব জানো, কেৰেলাত নাৰিকলেই মেইন। আৰু পাই গ'লোঁ বীচখন। সাগৰৰ পাৰত আহি যে মনটো ইমান বেছি ভাল লাগে, চাৰিওফালে বতাহ বলি আছে আৰু ইয়াতে অকণমান টাইম আমি থাকি দিলোঁ, বহুত ভাল লাগিছে। এই দাদাজনে আমলখি এনেকৈ মছলা দি ধুনীয়াকৈ বিক্ৰী কৰি আছে, তাকে ল'লোঁ। লৈ কিনে ধুনীয়াকৈ সাগৰৰ পাৰত বহি খোৱাৰ মজাই বেলেগ। আৰু গধূলি আমি ছানছেটটো চালোঁ। ভিডিঅ'টো পিছে ইমানেই আছিলে।